This is a class for class 10. It is involved in letter writing. But then, letter writing is a topic which is common to most of the classes, right from class 8, 9, 10. So the students who are studying in class 8, 9, and 10, you can all listen to this and then take notes and learn something about letter writing. দশম মানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ মৰম আৰু শুভেচ্ছা থাকিল। আজি তোমালোকলৈ মই লৈ আহিছো লেটাৰ ৰাইটিং বা চিঠি কি ধৰণে লিখিব পাৰি সেইখিনি মই তোমালোকক আজি বুজাই দিম বুলি ভাবিছো। এই ক্লাছটো যদিও দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, কিন্তু নৱমমান শ্ৰেণী, অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও যদি এই লেসনটো শুনি আছা, তোমালোকেও কিছু কথা শিকিবলৈ পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিকালি ইলেক্ট্ৰনিক মিডিয়া যিহেতু আহিছে, আমি বেছিভাগে কি কৰোঁ, আমি মেছেজ দিওঁ, আমি মেইল আদি পঠিয়াওঁ, কিন্তু চিঠি লিখা অলপ কম হয়। কিন্তু আমাৰ দৈনন্দিন জীৱনত চিঠিৰ এটা ইম্পৰ্টেন্স আছে। In our day-to-day life, we need to write letters. If not now, of course, but then later on in our day-to-day life, when we are involved in some job or the other, we have to write letters. So this exercise now will help you not only to write your letters now, but also give you a hint of how to write letters in your future life when you join some job or the other. এতিয়া letter writing কি হয়, কিছুমান কথা আমি মন কৰিব লাগিব। আজিকালি আমি letter writing অলপ কমকে কৰিলো, কিন্তু letter writing আমাৰ জনাটো উচিত, কাৰণ পৰীক্ষাত তোমালোকৰ ফাইনেল HSLC ফাইনেলত letter writing 5 নম্বৰ দিয়া থাকে। So 5 marks are allotted for letter writing in your final examination, and for which you have to prepare yourself how to write letters. So our topic today will be letter writing. গম পাইছানে? এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহি কলম লৈ লৈছিলানে? তোমালোকে যদি কলম বহি লৈ লৈছা, তেতিয়াহ'লে তোমালোকে মই কৈ যাওঁতে দুই এটা কথা নোট কৰি যাব পাৰিবা, কাৰণ এইখিনি কথা তোমালোকক ভৱিষ্যতে বিশেষকৈ from the examination point of view তোমালোকক এইখিনি কথা লাগিব। কাৰণ letter writing যদিও 5 নম্বৰ দিয়া থাকে, total হে 5 নম্বৰ হয়। ইয়াত letter writing যিবোৰ ভাগ থাকে, এখন চিঠি যিবোৰ ভাগ থাকে, সেই প্ৰত্যেকটো ভাগত কিন্তু mark allotment বেলেগ বেলেগ কৈ দিয়া হয়। সেইকাৰণে তোমালোকে চিঠিখনৰ বিভিন্ন ভাগবোৰো জানিব লাগিব, কাৰণ এই বিভিন্ন ভাগবোৰ তোমালোকে শুদ্ধকৈ লিখিলেহে তাত তোমালোকে নম্বৰ পাবা। এতিয়া চোৱা, letter বুলি ক'লে আমি কি letter পাওঁ? We have 2 types of letters. আমি দুই ভাগতেই ভাগ কৰিছো, informal letters আৰু formal letter. Informal letter বিলাক সাধাৰণতে আমি যিবোৰ আমাৰ বন্ধু বৰ্গক দিওঁ, আমাৰ ঘৰৰ মানুহ, ঘৰৰ মা দেউতা, খুৰা খুৰী এইবিলাকক যিবোৰ দিওঁ, সেইবিলাক হ'ল informal letter. Formal letter বোৰ হ'ল official letter. Official letter, formal letter কিছুমানে আকৌ আৰু এটা ভাগ কৰে, official letter বুলি কয় আৰু কিছুমানে business letter বুলি কয়। মই ইয়াত business letter বুলি লিখি দিয়া তোমালোকক নাই। এতিয়া formal letter বোৰ সাধাৰণতে official letter। এই চিঠিবোৰ ক'লৈ দিয়া হয়? যদি তোমালোকে তোমালোকৰ স্কুলৰ ছাৰক এখন ছুটিৰ আবেদন কৰিব লগা হয়, তেতিয়া দিলা। তাৰপিছত
তোমালোকে যদি কোনো এখন দৈনিক বাতৰিৰ সম্পাদকলৈ যদি এখন চিঠি লিখা, letters to the editor of a newspaper, সেইখন তোমাৰ formal letter হ'ব। আৰু লগতে তুমি কোনোবা বিজনেছ হাউচলৈ যদি কেতিয়াবা লিখা যে তোমালোকক এখন কিতাপ লাগে, কিতাপখন তুমি হয়তো কোনোবা এজন পাব্লিশ্বাৰৰ পৰা আনিবলৈ বিচাৰিছা, তেতিয়া সেই তেনেকুৱা চিঠিবোৰো কি হয়, ফৰ্মেল লেটাৰ বা অফিচিয়েল লেটাৰ হয়। মই তোমালোকক এতিয়া এখন লিষ্ট দিছো, চাই লোৱাচোন। ইনফৰ্মেল লেটাৰ কোনবোৰ হ'ব? ফেমিলি মেম্বাৰ্ছ, ফ্ৰেণ্ডছ আৰু ৰিলেটিভছ, এইবিলাকলৈ যিবোৰ চিঠি লিখিবা সেইবোৰ তোমালোকৰ পাৰ্চনেল লেটাৰ বা ইনফৰ্মেল লেটাৰ হয়। আৰু এই ইনফৰ্মেল লেটাৰৰ ফৰ্মেটটো বা লিখা পদ্ধতিটো কিছু বেলেগ। তাৰপিছত আন এটা হ'ব আমাৰ কি, ফৰ্মেল লেটাৰ বা অফিচিয়েল লেটাৰ। এইবোৰ হ'ল আমি চাকৰিৰ কাৰণে আবেদন। এতিয়া চাকৰিৰ কাৰণে এতিয়া পঢ়ি আছা, ঠিকেই আছে, কিন্তু স্কুল এৰি কলেজ পালা, কলেজ পাছ কৰিলা, পাছ কৰাৰ পিছত তোমালোকে চাকৰিৰ কাৰণে আবেদন কৰিব লাগিব, হয়নে? চাকৰি এটা কৰিবলৈতো মনেই যাব, এতিয়া চাকৰি আবেদন কৰিব লাগিব। সেই চাকৰিৰ আবেদন যিবোৰ বা এপ্লিকেশ্যন ফৰ জবছ, that is a formal letter or an official letter. বিজনেছ ট্ৰানজাকশ্যন মানে ধৰা তুমি এখন কিতাপ আনিবলৈ বিচাৰিছা, এখন কিতাপ তুমি পালা, কিন্তু সেই কিতাপখন তুমি যিখন বিচাৰিছিলা সেইখন কিতাপ নহয়, তুমি কিতাপখন পুনৰ ঘূৰাই দিব লাগিব। These are business transaction letter. So এইবিলাক অফিচিয়েল লেটাৰ। তাৰপিছত মই যেনেকৈ আগতে কৰিছিলো, letters to the editor of newspaper, তাৰমানে আমি বহু সময় তোমালোকে বাতৰি কাকতখন খুলি চালে গম পাবা যে এটা তাত শিতান আছে, letters to the editor. There is a column there. It's a very important column. Letters to the editor is a very important column. Why? Because here people express their opinion on various things. It is here that many readers express their needs for things, and these are often published in the letters to the editor. আৰু যিবিলাক নিউজপেপাৰৰ পাব্লিকেশ্যন বা চাৰ্কুলেশ্যন অতি বেছি, সেইবিলাকৰ কিন্তু নিউজ লেটাৰ্ছ টু দ্য এডিটৰ বৰ কামত আহে, কাৰণ চৰকাৰে বা যিকোনো সন্থাই এইবোৰ দেখি তেওঁলোকে কিছুমান কাম বা আঁচনি হাতত ল'ব পাৰে। এপ্লিকেশ্যন ফৰ লিভ, এইটোতো থাকেই। তোমালোকে প্ৰায় স্কুল ক্ষতি হয়, স্কুল ক্ষতি হওঁতে তোমালোকৰ হেডমাষ্টাৰ বা প্ৰিন্সিপাললৈ চিঠি দিব লগা হয়, হয়নে? বা বহু সময়ত তোমালোকে হয়তো গা বেয়া লাগিছে, স্কুলৰ পৰা আধা ছুটি বিচাৰিছা, হাফ ডে লিভ বিচাৰিছা ঘৰলৈ যাবলৈ, তেতিয়াও হয়তো এপ্লিকেশ্যন ফৰ লিভ দিব লগা হয়। আৰু এপ্লিকেশ্যন ফৰ লিভ এতিয়াই যদি শিকি থোৱা, ভৱিষ্যতে যেতিয়া তোমালোকে চাকৰি কৰিবা, তেতিয়াহ'লে application for leave will be a very important thing that you will be needing every time in your work, in the work that you will be doing later on, either in a business house or in a government office. হয়নে? এইখিনি কথা তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা, যিকোনো এখন চিঠি লিখোতে কেইটামান কথা তোমালোকৰ মনত ৰাখিব লাগিব। প্ৰথম কথা, তোমালোকে এই কথাকেইটা কিন্তু লিখি লোৱা দেই। প্ৰথম কথা হ'ল হেডিং। What is the heading of a letter? Heading is the address of the sender and the date. Heading to হ'ল কি? তুমি যেতিয়া চিঠি এখন লিখিবা, তোমাৰ নিজৰ ঠিকনা আৰু তুমি কোন তাৰিখে চিঠিখন লিখিছা, সেইটোৱেই তোমালোকে হেডিং হৈ থাকিব। Salutation. Salutation মানে আমি কি ধৰণেকে
যালৈ চিঠি লিখিছো তেওঁক কেনেকৈ আমি সম্বোধন কৰিম how are we going to address the person that we are writing a letter to that is salutation body of the letter মানে subject matter তুমি ধৰা চাকৰি আবেদন কৰিছা তেতিয়া হলে body of the letter তুমি আবেদন কৰি তোমাৰ কথাখিনি ক'বলৈ যিখিনি বিচাৰিছা সেইটো হ'ব তুমি ধৰা তোমাৰ মা বা দেউতালৈ চিঠি এখন লিখিছা যে তোমাক কি লাগে তোমাক পৰীক্ষাৰ ফিজটো তোমাৰ পৰীক্ষা হ'ব পৰীক্ষাৰ ফিজটো তেখেতসকলে পঠিয়াই দিব লাগে হয়নে সেইখনি তোমাৰ আহিব সাবজেক্ট মেটাৰত তাৰপিছত আহিব the subscription or leave taking তাৰমানে চিঠিখন তুমি কেনেকৈ শেষ কৰিবা the concluding part তুমি আমিতো হঠাৎ চিঠিখন শেষ নকৰো আমি কি ক'ব কি লিখিম যে আমাৰ নিজৰ সহিটো কৰাৰ আগতে আমি দুই এটা কথা লিখিব লাগিব যেনে yours affectionately yours sincerely yours faithfully এনেকুৱা ধৰণৰ কথা কিছুমান আমি লিখিব লাগিব আৰু এইবোৰ কেনেকৈ আমি ওপৰত সম্বোধন কৰিছো আমাৰ সেইটো আমাৰ স্যালুটেশনৰ ওপৰত নিৰ্ভৰ কৰি আমি আমাৰ সাবস্ক্ৰিপশনটো থাকিব হয়নে তাৰপিছত তোমাকৰ সিগনেচাৰ মানে তাত তোমাৰ নিজৰ নামটো যিজনে চিঠিখন লিখিব তেওঁৰ নামটো তাৰপিছত সুপাৰস্ক্ৰিপশ্যনটো হ'ল কি আমি চিঠিখনটো এনেই অকল কাগজ এখনত লিখি আমিতো পোষ্ট কৰি দিবলৈ নোৱাৰো হয়নে আমি কি কৰিব লাগিব এটা খামত ভৰাব লাগিব খামটোত ভৰাই খামৰ ওপৰত আমি ঠিকনা লিখিব লাগিব তাত আমি টিকট লগাব লাগিব এতিয়া সুপাৰস্ক্ৰিপশ্যন হ'ল আমি যিজনলৈ চিঠিখন পঠিয়াইছো তেওঁৰ নাম তেওঁৰ ঠিকনা আৰু আমি টিকটটো ক'ত লগাম সেইখিনি কথা এইবোৰ কিন্তু বৰ ইম্পৰ্টেন্ট কথা বহু সময়ত বহুতে চিঠি লিখে ঠিকই কিন্তু এড্ৰেছটো ক'ত চিঠি এড্ৰেছটো ক'ত লিখিব লাগে খামটোৰ ওপৰত বহুতেই নাজানে বহুতে হয়তো ওপৰত লিখিলে কোনোবাই হয়তো বহুত তলত লিখিলে কিন্তু সাধাৰণতে খাম এটাত ক'তনো এড্ৰেছটো লিখিব লাগে সেই কথাখিনিও আমি আজি ইয়াত শিকিলম we will learn all these things we will learn about the heading which is the address of the sender and the date then the salutation means the greeting how are we going to greet the person that we are going to write the letter to then the body of the letter it contains the subject matter or on which matter on which subject we are going to write the letter the subscription here tells us the concluding part or how we are going to take leave from the addressee or from the person we have written the letter to then of course the writer must know who is writing the letter so here what we will do is we will put our signature or we will put our name then superscription that tells us how we are going to write the address on the envelope many of us we are quite unaware of where to write the envelope or where we are going to stick the stamp so here we are going to discuss about the superscription or how we are going to write the address on the envelope of a letter so these are the different parts of a letter now look at this outline of a letter now this tells you where the certain things are to be put have you seen তোমালকে স্লাইড কিখন অলপ ভালকে মন কৰিছানে আমাৰ যেটো মই লিখিছো ইয়াতে হেডিংটো ক'ত লিখিছো আমাৰ যিখন চিঠিখনৰ সোঁহাতৰ একেবাৰে ওপৰত আমি হেডিং বুলি লিখিছো তাৰ মানে
তোমালোকে তোমালোকৰ নিজৰ ঠিকনাটো তাত লিখিবা হয়নে তোমালোকে তোমাৰ নিজৰ ঠিকনাটো তাত লিখিবা যেনে দুখিয়া গাঁও পুৰণি গুদাম নগাঁও হলনে সেই বস্তুটো তাত আহিব আমি যেনিবা দুখিয়া গাঁৱত থাকো পুৰণি গুদাম নগাঁৱত থাকো আমাৰ এইখিনি কথা তাত আহিব তাৰ পিছত ডেট আজি ডেটটো কি আমি ধৰি ললো আজি 21 তাৰিখ 21 জুন 2020 সেইটো আমি লিখিলো salutation এটা salutation কথা তোমালকে আহিব বহুত কথা আহি যায় তুমি যদি ঘৰৰ মানুহক তুমি চিঠিখন দিবা হয়নে ঘৰৰ মানুহক আমি চিঠিখন দিবলৈ বিচাৰিছো তেতিয়া এই salutation-ত কিছুমান কথা আহিব যদি মা বা দেউতালৈ চিঠিখন লিখা তেতিয়া কি লিখিবা my dear father my dear mother এনেকে লিখিবা হয়নে খুৰালে লিখিলা মামালে লিখিলা my dear uncle তাৰপিছত ব্ৰাদাৰলে লিখিলা my dear brother my dear sister my dear auntie এনেকে লিখিলা আৰু যদি তোমালোকৰ লগত খুব ঘনিষ্ঠ হয় তোমাৰ বন্ধুজন হয়তো তোমাৰ লগত খুব ঘনিষ্ঠ তেতিয়া তুমি কি কৰিবা my dear friend হয়নে my dear friend বা ফ্ৰেণ্ডৰ নামটো লিখিব পাৰা my dear Rahul my dear Ramesh my dear Anjana এনেকৈ তোমালোকে লিখিব পাৰা এই ঘনিষ্ঠতাটোৰ ওপৰতো সেই কথাখিনি আহে কিন্তু ধৰা মানুহজনৰ লগত তোমাৰ বৰ বেছি ঘনিষ্ঠতা নাই if you're not that very familiar with the person তেতিয়া তুমি সিধা সিধি dear Mr. Hoikia dear Mr. Borua এনেকেও তুমি লিখিব পাৰা তোমালোকে লিখিব পাৰা আহিলে salutation to এতিয়া বুজি পাইছানে তাৰপিছত body of the letter হয়নে body of the letter তোমালোকে চাবাচোন body of the letter কেনেকুৱা হয় তোমালোকৰ পৰীক্ষাৰ যদি প্ৰশ্নবিলাক চোৱা তেতিয়া তোমালোকে গম পাবা এনেকুৱা ধৰণৰ প্ৰশ্নটো আহে নহয় write a letter to your father telling him about the performance of your performance in the half yearly examination এনেকে আহে নে কেতিয়াবা write a letter to your father telling him about your performance in the half yearly examination বা দেউতালৈ তুমি এখন চিঠি লিখা য'ত তুমি কি লিখিবা half yearly পৰীক্ষাটো তুমি কেনেকুৱা কৰিলা কি কৰিলা সেই কথাখিনি তুমি দেউতাক লিখিব লাগিব এখানে body of the letterত কি আহিব সেই কথাখিনি আহিব তাৰমানে তুমি সঁচাকে half yearly পৰীক্ষাত কি কৰিলা কোনখন পেপাৰ কেনেকুৱা হল আৰু যদি ৰিজাল্ট অলৰেডি আহিছে half yearly তুমিনো কিমান পাৰ্চেন্টেজ নম্বৰ পালা কোনটো সাবজেক্টত কি পালা নম্বৰ সেইখিনি তুমি দি দিলা সাবস্ক্ৰিপশ্যন ইয়াতে সাবস্ক্ৰিপশ্যন মানে আমি এতিয়া চিঠিখন শেষ কৰিম শেষ কৰিলে আমাৰ কি হ'ব আমি যদি মা দেউতা খুৰা মহা মাহী এইবিলাকক যদি আমি লিখিছো তেতিয়া your affectionate son by your affectionate daughter তেনেকেও আমি লিখিব পাৰো বা your most affectionate daughter your most affectionate son by your loving daughter your loving son এনেকুৱা ধৰণকৈ লিখিব পাৰো বা yours affectionately yours lovingly তেনেকেও আমি লিখিব পাৰো মই এই কথাখিনি তোমালোকক ভালকে মই দেখুৱাই দিম ৰবা তাৰপিছত আহে signature এইটোতো বৰ দিগদাৰিয়ে নাই এইটোত signature মানে তোমালোকৰ নিজৰ
নামটো লিখিবা হয়নে তোমালোকৰ নিজৰ নামটো লিখিবা ইয়াত এটা কথা মন কৰিবা তোমালোকে যদি কেতিয়াবা অফিচিয়েল চিঠি তোমালোকৰ সিগনেচাৰটো দিছা তাৰমানে পকোৱা হাতেৰে হয়তো তোমালোকৰ নিজৰ সহিটো যদি কৰি দিছা তাত কিন্তু তোমালোকে capital letterত bracketত within parenthesis তোমালোকৰ নিজৰ নামটো লিখিবলৈ নাপাহৰিবা কাৰণ পকোৱা হাতেৰে তোমালোকৰ সহিটো দেখি যিজন ৰিসিভাৰ বা যোনে চিঠিখন তোমালোকক পঢ়িব তেওঁ গম নাপাবও পাৰে কোনে লিখিলে চিঠিখন সেইকাৰণে তোমালোকে within brackets বা parenthesisৰ ভিতৰত তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ নামটো সুন্দৰকৈ লিখি দিবা মই এই গোটেই কথাখিনি তোমালোকক আকৌ এবাৰ কোড কেনেকৈ কি লিখিব লাগে সেইটো মই দেখুৱাই দিম outline of a formal letter এতিয়া outline of a formal letter খনো অকমান বেলেগ হ'ব তাৰ হেডিং চোৱা আগৰখনত আমি কি কৰিছিলো হেডিংটো আমাৰ চিঠিখনৰ সোঁফালে একেবাৰে ওপৰত লিখিছিলো হয়নে ইয়াত কিন্তু আমাৰ হেডিং ডেট কালৈ চিঠিখন দিছো salutation subject body of the letter subscription signature গোটেইখিনি একেলগে এডাল লাইনত আমি লিখিছো why কিয় লিখিছো কোৱা কাৰণ এইটো অৱশ্যে আগৰ দিনত লিখাটো অকমান বেলেগ আছিল আজিকালি আমি একে লাইনতে লিখো কি কাৰণে আমি তাত কি কৰো লেফট হ্যান্ড সাইডে আমি কি কৰো একে লাইনত বা মাৰ্জিনৰ লগত মিলি পেলাই আমি মাৰ্জিনৰ লগত একেলগে সিধা কৈ পেলাই এই গোটেইখিনি কথা লিখো এইটো কাৰণে কাৰণ আজিকালি আমি বেছিভাগ ফৰ্মেল লেটাৰ আমি কি কৰো আমি কম্পিউটাৰাইজড টাইপ কৰো এতিয়া যেতিয়া আমি কম্পিউটাৰাইজ কৰো টাইপ কৰো এইটো চিঠিত আমাৰ কি হয় তেতিয়া আমাৰ যদি লেফট alignment কৰি লও লেফট সাইডে যদি আমি পোনকৈ লিখি লও তেতিয়া এইবোৰ চিঠি লিখিবলৈ সুবিধা হয় সেই কাৰণে মই ইয়াত দেখিছা আগৰ চিঠিখনত কিছু বেলেগ আছিল আমি হেডিংটো এফালে লিখিছিলো ডেট এফালে লিখিছিলো তাৰপিছত আমাৰ salutation এফালে গল তাৰপিছত সাবজেক্টটো আমি এফালে লিখিলো body of the letter সাবজেক্ট আমাৰ তাত নাছিলে হয়নে body of the letter তে আমাৰ সাবজেক্টটো সোমাই গৈছিলে সাবস্ক্ৰিপশনটো আহিলে তাৰপিছত সিগনেচাৰ আহিলে হয়নে এতিয়া মই তোমালোকক ডিটেইলত বস্তুখিনি অৱশ্যে লিখি দিম তোমালোকে এটা বস্তু চাই লোৱা মই তোমালোকক সুন্দৰকৈ এখন চিঠি কেনেকৈ হ'ব পাৰে মই তোমালোকক অকমান দেখুৱাই দিছো তোমালোকে চাই লোৱা ইয়াত চোৱা তোমালোকৰ এতিয়া হেডিং বুলি আহিলে হয়নে আমি এখন ইনফৰ্মেল চিঠি লিখিম মই বিষয়টো বাৰু কৈ দিছো হেডিং বুলি ক'লে মই কৈছিলো যে তাত আমাৰ নিজৰ ঠিকনাটো দিব লাগিব মই তোমালোকক এটা দিছিলো যে আমি ঠিকনাটো কি কম ঠিকনাটা মই কলো তোমালোকৰ দুখীয়া গাঁও হলনে তাৰপিছত নেক্সট আহিব পুৰণি গুদাম যেনিবা পুৰণি গুদাম হয়নে হল পুৰণি গুদাম তাৰপিছত আহিল নগাঁও এতিয়া আমি যেতিয়া এই হেডিংটো লিখিলো দুখীয়া গাঁও পুৰণি গুদাম নগাঁও দুখীয়া গাঁৱৰ পিছত আমি দিলো এটা কমা পুৰণি গুদামৰ পিছত কমা দিলো নগাঁও আমাৰ ইয়াত ঠিকনাটো শেষ হল ইয়াত দিলো আমি ফুল ষ্টপ গম পাইছানে কি কৰিম আমি ইয়াত দিলো আমি এটা ফুল ষ্টপ তাৰপিছত লিখিলো ডেট যেনিবা
21 জুন 2020 এনেকে লিখিলো এই ডেটবোৰ কিন্তু বেলেগ বেলেগকো লিখিব পাৰা যেনেকে the 21st June 2020 এনেকেও আমি লিখিব পাৰো হয়নে ধৰিব পাৰিছানে the 21st June 2020 এনেকেও আমি লিখিবলৈ পাৰো হয়নে তাৰপিছত আকৌ কেতিয়াবা এনেকে লিখো June 21 2020 যেনেকে তোমালোকে ডেটবোৰ নিলিখা কিন্তু you have to be very very careful that you are writing it correct তোমালোকে শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা এইটো আহিল আমাৰ কি এই গোটেইখিনি আছিল আমাৰ কি বস্তু হেডিং আৰু হেডিংটো ক'ত আহিব আমাৰ চিঠিখনৰ একেবাৰে সোঁফালে ওপৰৰ ভাগত আমি হেডিংটো লিখিব লাগিব হয়নে ক্লিয়াৰ নে তোমালোকে হল এতিয়া আমি হেডিংখিনি হৈ গল তাৰ পিছত আহিল স্যালুটেশন যেনিবা তোমাৰ চিঠিখনৰ হেডিং আমাৰ এইখিনি মানত শেষ হৈছে এইখিনি ধৰা হেডিং আমাৰ শেষ হ'ল হয়নে চিঠিখনৰ আমাৰ হেডিংটো আমাৰ এইখিনিত শেষ হ'ল এতিয়া তোমালোকৰ যিটো স্যালুটেশন হ'ব স্যালুটেশনটো তোমাৰ হেডিংৰ অকমান তলত আহিব এইখিনি মানত আহিব আৰু এই মাৰ্জিনডাল টানি থৈছিলা নহয় মাৰ্জিনৰ এইখিনিতে লগে লগে তোমালোকে স্যালুটেশনটো লিখিবা স্যালুটেশন কেনেকে হ'ব স্যালুটেশনটো তোমালোকৰ যালে চিঠি লিখিছা যালে তোমালোকে চিঠিখন সম্বোধন কৰিছা তেওঁৰ লগত তোমালোকৰ ৰিলেশনশিপ কেনেকুৱা সেইটোৰ ওপৰত ডিপেন্ড কৰিহে তোমালোকৰ এই স্যালুটেশন খিনি হ'ব The salutation depends on your relationship with the person that you are writing the letter to. যেনে তুমি দেউতালে চিঠিখন লিখিছা তুমি দেউতালে লিখোতে এনেকৈ লিখিব পাৰা my dear father পাৰানে লিখিবলৈ দেউতালে my dear father এনেকৈ লিখিব পাৰানে লিখিলা লিখি পেলাই আমি কি কৰিলো এটা কমা দিলো হয়নে These are the things which are very very important হয়নে আমাৰ খুবেই ইম্পৰ্টেন্ট এইবোৰ কথা কাৰণ কি চোৱা হেডিংত তোমালোকৰ যদিও চিঠিখনত 5 নম্বৰ আছে হেডিংত কিন্তু এটা বেলেগ নম্বৰ থাকে তোমালোকৰ স্যালুটেশনত এটা বেলেগ নম্বৰ থাকে আৰু বিষয়বস্তুটোত বেলেগ নম্বৰ থাকে চিঠিখন কেনেকে শেষ কৰিলা how you are going to end the letter or conclude the letter that also carries a mark and so is your signature এতিয়া কি হল আমি ইমানখিনিটো পালো হেডিং আহিল আমাৰ স্যালুটেশন আহিল তাৰ পিছত তোমাৰ আমাৰ আমি কি কৰিছো ইয়াতে আমাৰ হেডিং কৰিলো হয়নে হেডিং আমাৰ শেষ স্যালুটেশন আমাৰ শেষ হয়নে স্যালুটেশন আমাৰ শেষ হল তাৰপিছত এতিয়া body of the letter body of the letter আমাৰ কি আহিব body of the letter আমাৰ কি আহিব body of the letter মানে চিঠিখনৰ বিষয়বস্তু ইয়াত কি হ'ব subject matter তোমাৰ পৰীক্ষা হলত আমি কি পাওঁ প্ৰশ্ন অলপ আগতে মই কৈছো প্ৰশ্নটো থাকে যে write a letter to your father telling him about the performance or telling him about your performance in the half year examination এনেকুৱা ধৰণৰ যেটো তোমালকক প্ৰশ্ন যেটো দিয়া হয় that is the subject matter আৰু তোমালকে এতিয়া ইয়াত সিধা সিধি কৈ তোমালকে subject matter লৈ আহিবা চিঠিখনৰ
বেছিভাগ অংশ কিন্তু এই বডি অফ দ্য লেটাৰত থাকিব তোমালোকৰ চিঠি মূল কথাখিনি কিন্তু এই বডি অফ দ্য লেটাৰত থাকিব এতিয়া তোমাৰ চিঠিখন শেষ হ'ল বডি অফ দ্য লেটাৰত তোমালোকে গোটেইখিনি কথা আহিল গোটেইখিনি কথা তুমি দি দিলা দি দিয়াৰ পিছত তোমাৰ চিঠিখন শেষ কৰিবা চিঠিখন শেষ কৰোঁতে এইখিনিতে আমাৰ চিঠিখন শেষ হ'ল যেনিবা হয়নে এতিয়া আমাৰ কি আহিব আমি চিঠিখন শেষ কৰিলো শেষ কৰোঁতে আমি কি কৰিম আমাৰ যেটো সাবস্ক্ৰিপশন বা লিভ টেকিং আমি কেনেকে চিঠিখনৰ পৰা বা আমাৰ ৰাইটাৰৰ পৰা আমি যিজনলৈ লিখিছো বা সৰি আমাৰ এড্ৰেছীৰ পৰা কেনেকে আমি বিদায় লওঁ যদি দেউতালৈ হ'ল তেতিয়া হলে আমি কি কৰিব পাৰো yours affectionately এনেকে দিব পাৰো হয়নে নাইবা your affectionate son হয়নে your loving son বা daughter loving son বা যদি ছোৱালীবোৰে লিখিছা কি লিখিবা daughter লিখিবা তাৰপিছত কেতিয়াবা আকৌ yours lovingly হয়নে yours lovingly বুলিও লিখিব পাৰো আমি কেতিয়াবা হয়নে yours lovingly বুলিও লিখিব পাৰো কিন্তু এবোৰ যিবোৰে যিয়ে নিলিখা লাগে তাৰ পিছত এটা কিন্তু কমা দিবলৈ নাপাহৰিবা হল ইমানখিনি পাইছাগৈনে ইমানখিনি ধৰিব পাৰিছাগৈনে এতিয়া আহিল কি তোমাৰ সিগনেচাৰ এতিয়া আমাৰ সিগনেচাৰ আমাৰ ধৰা ৰমেশে চিঠিখন লিখিছে তে ৰমেশে ৰমেশ বুলি লিখিব হয়নে যদি ৰাধাই লিখিছে তেতিয়া হলে চিঠিখন ৰাধা বুলি লিখিব হয়নে যদি চিঠিখন অঞ্জনাই লিখিছে অঞ্জনাই লিখিব অঞ্জনা বুলি লিখিব হয়নে তোমালকৰ নিজৰ যিজনে লিখিছে তেখেতৰ নামটো লিখিবা লিখি বা তাত পিছত এটা কি দিবা ফুল ষ্টপ এটা দিবা এতিয়া আমাৰ চিঠিখন ইনফৰ্মেল চিঠি এইখিনি হৈ গল হোৱাৰ পিছত আমাৰ এতিয়া কি কৰিব লাগিব আমিতো চিঠিখন লিখিয়ে থৈ দিলে নহব আমাৰ কি কৰিব লাগিব এতিয়া চিঠিখন পঠিয়াবলৈ লাগিব পঠিয়াওতে আমি কি কৰিম এটা খামত ভৰাই দিম খামত ভৰাই দিয়াৰ পিছত আমি কি কৰিম আমি খামটোৰ সোঁফালে ওপৰত আমি কি কৰিম টিকট লগাম এইটো হল ষ্টাম্প পোষ্টেজ ষ্টাম্পটো আমি ইয়াত লিখিম লগালো এতিয়া আমি ঠিকনাটো কত লিখিম একেবাৰে ওপৰত নহয় মাজত এনভেলপটো তুমি দুভাগ কৰি লবা মাজটো চাবা মাজৰ ঠিক অকমান তলৰ পৰা দিবা হয়নে আৰু কোনফালে লিখিবা এনভেলপটো আমি সোঁফাললৈ বেছিকৈ ঠিকনাটো লিখো আমি বহুতৰ কি অভ্যাস বাওঁ ফালৰ পৰা উদ্ধৰ পৰা মধ্যলৈ লিখে সেই ধৰণকৈ লিখিবলৈ নালাগে ধৰা চিঠিখন দেউতালৈ লিখিছা দেউতালৈ লিখোতে তুমি দেউতাৰ নাম টু শ্ৰী যতীন বৰুৱা হল তাৰপিছত কি হল দেউতাৰ নামটোহে লিখিলা নাম লিখিলে নহব নহয় তাৰপিছত দিলা তেখেত আছে পুবেৰুণ পথ এতিয়াও চিঠিখন গৈ নাপাব পুবেৰুণ পথ ইজ নট আ কমপ্লিট এড্ৰেছ
ক'ত পুবেৰুণ পথ ক'ত নেক্সট হ'ল হাতীগাঁও আকৌ ক'ত গুৱাহাটী হয়নে হাতীগাঁও গুৱাহাটী এতিয়াও কিন্তু এটা বস্তু বাকি থাকিল বাকিটো কি আমাৰ পিয়ন বিলাকে পোষ্ট অফিচৰ মানুহে তোমাৰ চিঠিখন বৰ ভালকে ডেলিভাৰী দিবলৈ হলে কি লাগিব পিন কোড লাগিব 7 আমি প্ৰত্যেক ঠাইৰ পিন কোড থাকে আমি প্ৰত্যেক ঠাইৰ পিন কোডটো লৈ ইয়াত আমি পিন কোডটো লিখি দিম পিন কোডটো লিখি দিলে কি হয় জানানে কোন ৰাজ্য কোন ঠাই মানে টাউন বা সিটি কোনখন তাৰ কোনটো অঞ্চলত এই গোটেইখিনি এই 6টা যে তোমাৰ নম্বৰ আছে পিন কোডত এই 6টা নম্বৰত গোটেইখিনি ওলাই পৰে সেইকাৰণে এতিয়া বুজিলানে আমাৰ কি হল প্ৰথমতে তোমালোকক মই কলো হেডিং মানে তোমাৰ নিজৰ এড্ৰেছ আৰু ডেটটো লিখিবা তাৰপিছত সেলুটেশন মানে কেনেকে সম্বোধন কৰিলা সেইটো থাকিব আৰু সম্বোধনটো কেনেকে হ'ব তোমাৰ ৰিলেশনশিপ কেনেকুৱা তোমাৰ যিজন ব্যক্তিলৈ তুমি চিঠিখন লিখিছা তেওঁৰ লগত তোমাৰনো সম্বন্ধ কেনেকুৱা সেই কথাখিনি তুমি মন কৰি লৈ এই কথাখিনি তোমাৰ তাত সেলুটেশন আহিব বা সম্বোধন আহিব সম্বোধনৰ পিছত কি হ'ব the main body of the letter তোমালোকৰ আহিলে তাৰমানে subject matter যি আছিলে সেই গোটেইখিনি আহিলে সেই গোটেইখিনি তোমালোকে লিখিলা লিখি পেলাই তোমাৰ নেক্সট আহিব কি তুমি চিঠিখন শেষ কৰিব লাগিব কনক্লুড কৰিব লাগিব কনক্লুড কৰোতে কি কৰিবা তুমি তেওঁ লিভ টেকিং বা তুমি তেওঁলোকৰ পৰা বিদায় লওঁতে কি লিখিলা তোমাৰ প্ৰথমতে সম্বোধন কৰোতে যিটো ৰিলেশনশিপ তোমাৰ আছিল তোমাৰ শেষতো সেইকাৰণে গোটেইখিনি যিটো তোমাৰ তেখেতৰ পৰা লিভ টেকিং যিটো হ'ব সেইটো শেষই হ'ব মা দেউতা বাই ভনী এইবিলাক হলে yours lovingly your loving sister your loving son yours affectionately এইবোৰ আহিব কিন্তু যদি ৰিলেশনশিপটো অলপ দূৰলৈ হয় তেতিয়াহলে অৱশ্যে তাৰ বস্তুবোৰ বেলেগ হ'ব yours sincerely yours faithfully তেনেকুৱা ধৰণৰ আহিব সাধাৰণতে অফিচিয়েল লেটাৰ বিলাকত আমি yours sincerely yours faithfully বেছিকৈ ব্যৱহাৰ কৰোঁ এইখন হ'ল তোমালোকৰ ইনফৰ্মেল চিঠিৰ এটা ফৰমেট মই তোমালোকক কি দিছিলো ফৰ্মেল চিঠিৰো এটা ফৰমেট দিছিলো হয়নে তোমালোকে আকৌ এবাৰ চোৱাচোন ফৰ্মেল চিঠিখনৰ ফৰমেটটো কেনেকুৱা হ'ব ভালকে এবাৰ চাই লোৱা চাই ললে তোমালোকৰ আকৌ মনত পৰিব মই বাৰু ফৰ্মেল চিঠিৰো কেনেকে বস্তুখিনি হ'ব সেইটো মই তোমালোকক আকৌ কৈ দিম ফৰ্মেল চিঠিখনৰ কি হ'ল হেডিং আহিল ডেট আহিল সেলুটেশন টু কোন হ'ব সেইটো আহিল সেলুটেশন খিনি আহিল সাবজেক্ট মেটাৰ আহিল হয় নহয় তাৰপিছত বডি অফ দ্য লেটাৰ আহিল সাবস্ক্ৰিপশ্যন আহিল এই কথাখিনি তোমালোকৰ আহি যাব এতিয়া এই চিঠিখননো কেনেকে হ'ব আমি পুনৰ আহিছো চোৱা এই চিঠিখনো মই অকমান তোমালোকক দেখুৱাই দিছো কেনেকে হ'ব চোৱা ইয়াতো মই তোমালোকক দেখুৱাই দিছো যে আমি যদি letters to the editor of a newspaper যদি হয় তেতিয়াহলে কেনেকে হ'ব প্ৰথম আহিল হেডিং মানে senders address হয়নে এতিয়া senders address হলে যেনিবা আমি আগৰটোই লওঁ এইটো হ'ব আমি লিখিলো আমি এইটো তোমালোকে খুব সাৱধান দেই তোমালোকে এইটো যেতিয়া এই মাৰ্জিন ডাল যিটো থাকিব আমি কৈছো সদায় লেফট এলাইনমেন্ট কৰিব লাগিব তাৰমানে মাৰ্জিনৰ লগে লগে আমি লিখিম তুমি লিখিবা এতিয়া আমি আগৰ লৈছিলো নহয় দুখীয়া গাঁও পুৰণি গুদাম
পুৰণি গুদাম নগাঁও এইটো আমাৰ হেডিং আহিলে কমা কমা ফুল ষ্টপ ডেট আমি দিলো ডেটটো কি আছিলে 20 জুন 2020 হয়নে দিলো ফুল ষ্টপ হল হেডিংটো পালা ডেটটো পালা এতিয়া আহিলে আমাৰ নেক্সট কালি চিঠিখন দিম 2 আমি যেনিবা এডিটৰ আসাম ট্ৰিবিউন দিছো to the editor ahil the newspaper kon asil the Assam Tribune Guwahati paisane ekhini amar ahil iman khinile ahil etia next ahibo amar hekhini loke parila par pisat salutation amar ahi jabo salutation at dear sir very formal খুব formally আমি লিখিছো dear sir হল ইমানখিনি পালা তাৰপিছত আমাৰ লগে লগে সাবজেক্ট আৰু body of the letter তোমালকৰ আহি যাব তোমালকৰ ধৰা সাবজেক্টটো আছিলে poor road condition in your area তোমালোকে থকা ঠাই যিখিনি যিবোৰ ৰাস্তা ঘাট আছে সেই ৰাস্তা ঘাট অতি বেয়া সেই কথাখিনি তোমালোকে জনাব বিচাৰিছা সেইকাৰণে poor road condition of your area লগে লগে আহি যাবা through your esteemed daily I would like to draw the attention of the authorities concerned about the poor road condition in my area সিধা সিধি সেইখিনিলৈ গুচি আহা তাৰমানে তোমাৰ subject matter লৈ তোমালোকে লগে লগে আহি যাবা হল ইমানখিনিলৈ তোমালোকৰ subject matter আহি গল চিঠিখন শেষ হল শেষ হোৱাৰ পিছত তোমাৰ body of the letter গোটেইখিনি শেষ হল তাৰপিছত এতিয়া আহিব তোমালোকৰ subscriptionত আগতে আমি informal letterত yours affectionately yours your loving son এনেকুৱা ধৰণৰ লিখিছিলো ইয়াত কিন্তু সেইখিনি কথা তোমালোকে লিখিব নালাগে ইয়াত তোমালোকে yours sincerely হয়নে yours sincerely ধৰিব পাৰিছানে মোৰ আখৰবোৰ মাকো লিখি দিছো ৰবা yours sincerely হলনে এইটো লিখিলা yours sincerely তাৰপিছত তোমাৰ নিজৰ নাম ধৰবা তোমাৰ নিজৰ নামটো হল ৰাহুল দত্ত বুলি নিজৰ নামটো লিখি দিবা পকোৱা হাতেৰে যদি লিখিছা আকৌ পুনৰ এনেকে ৰাহুল দত্ত বুলি লিখিবলৈ নাপাহৰিবা এতিয়া কিন্তু তোমালোকৰ চিঠি তোমালোকে নিশ্চয় এতিয়া লিখিবলৈ পাৰিবা চাগে 5 নম্বৰ আছে ভালকৈ কৰিবা প্ৰতিটো পইণ্ট তোমালোকে চিন্তা কৰিবা হেডিং সাবস্ক্ৰিপশন body of the letter পিছত শেষ কেনেকৈ কৰিবা গোটেইখিনি কথা খৰচি মাৰি তোমালোকে নিশ্চয় বুজি মই তোমালোকক বুজাই দিছো হয়তো বুজি পাইছা আৰু তেনেকৈ দুখনমান চিঠি লিখিবলৈ প্ৰেক্টিছ কৰিবা আজি আমাৰ পাঠ আমি ইমানতেই শেষ কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মৰম থাকিল পুনৰ তোমালোকক লগ পোৱাৰ আশাৰে আজি আমাৰ পাঠ ইমানতেই শেষ কৰিলো